খানাপাৰাত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰিছে ৮০ সংখ্যক স্বাধীনতা দিৱস। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা। ত্ৰিৰংগা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন মুখ্যমন্ত্ৰীৰ ভাষণৰ আৰম্ভণিতেই হেলিকপ্টাৰেৰে খানাপাৰাত কৰা হ'ল পুষ্পবৃষ্টি। ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ লয় ২৭টাকৈ প্লাটুনে। দিশা শইকীয়া APS সপ্তবিংশ অসম আৰক্ষী বাহিনীৰ সহ অধিনায়ক ৰূপে কৰ্মৰত। 2024 চনত অসম আৰক্ষী সেৱা যোগদান। ইয়াৰ পূৰ্বে অসম চৰকাৰৰ জলসম্পদ বিভাগত সহকাৰী অভিযন্তা ৰূপে কাম কৰিছিল। সন্মুখত পেৰেড কমাণ্ডাৰ কিশোৰ পাটৱাৰী, উপ আৰক্ষী অধীক্ষক APS। Contingent number 1, Women Commando Contingent, led by Sub-Inspector Armed Branch Gitanjali Phanso. তৃতীয় কমান্ডো বাহিনী নেতৃত্বত সাব ইন্সপেক্টর প্রিয়াঙ্কু সোনোৱাল। Platoon number 4, ABC contingent, led by Sub-Inspector UB, Prabal Jyoti Kolita. Contingent number 5, Border Security Force, led by Sub-Inspector Ramesh Meena. 8, CISF contingent, Kendriya Audyogik Surakha Bahini, Netritwat Sub-Inspector G. Naveen. Contingent number 9, Sashastra Seema Bal, SSB, led by Sub-Inspector Dipendra Saini. Platoon number 12, UBC contingent, Netritwat Sub-Inspector UB, Ganesh Dihingia. Contingent number 13, Traffic Contingent, led by Sub-Inspector Unarmed Branch Leela Prasad Sharma. Contingent number 15, Sashastra Seema Bal Brass Band, led by Sub-Inspector Biren. Platoon number 16, WPCUB contingent, Ohostro Mohila Arokhi contingent, Netritwat Sub-Inspector Priyanka Das. Contingent number 17, Assam Police Radio Organization, APRO, led by Sub-Inspector Biswajit Teron. Platoon number 18, Assam Forest Protection Force contingent, Ahom Bon Surakha Bahinir Netritwat Sub-Inspector Bhupen Assam NCC Battalion Band, Netritwat Priyanka Thapa.
অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ বাইকাৰসকলৰ নেতৃত্বত ফায়াৰমেন জয় পল Contingent number 25, Fire and Emergency Service Bikers, led by Fireman Joy Paul. এই পেৰেডৰ সামগ্ৰিক তত্ত্বাৱধানৰ দায়িত্বত আছিল বিবেক ৰাজ সিং মহাপৰিদৰ্শক প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী পেৰেডৰ তত্ত্বাৱধানৰ দায়িত্বত আছিল শ্বেতাং মিশ্ৰা IPS কমাণ্ডেণ্ট 4th আছাম পুলিচ বেটালিয়ন কাহিলিপাৰা জগদীশ দাস APS কমাণ্ডেণ্ট 1st কমাণ্ডো বেটালিয়ন মাণ্ডাকাটা সহযোগ কৰিলে সতীশ কুমাৰ APS উপ আৰক্ষী অধীক্ষক জুলাই দিনা আমি শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানপানীৰ সন্মুখীন হ'বলগীয়া হ'ল এই চাৰিওখন জিলা আৰু ৰাজ্যখনত শতাধিক লোকে প্ৰাণ হেৰুৱালে বহু লোকৰ সম্পত্তি আৰু তেওঁলোকৰ জীৱনজোৰা সম্পদ ক্ষতি সাধন হ'ল এই কঠিন সময়ত মই শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজক আশ্বাস দিছো যে আমি আমাৰ প্ৰচেষ্টাৰ কুটি নকৰো আৰু আমি বানত আক্ৰান্ত প্ৰতিগৰাকী ৰাইজৰ পুনৰ সংস্থাপন আৰু জিলা চাৰিখনলৈ হেৰুৱা ছন্দ উভতাই ননালৈকে আমি ক্ষান্ত নহওঁ আমি আমাৰ পুনৰ সংস্থাপন বানপীড়িত ৰাইজক সহায় কৰাৰ কামত আমি নিজক আকৌ এবাৰ আত্ম উৎসৰ্গা কৰিম আৰু প্ৰতিগৰাকী বান বিধ্বস্ত ৰাইজৰ ওচৰত আমি আমাৰ দায়িত্ব আমি অত্যন্ত সহনশীলতাৰে আমি পালন কৰিম পুনৰ সংস্থাপনৰ কাম ইতিমধ্যে আমি ডিজিটেল জৰীপৰ জৰিয়তে আৰম্ভ কৰিছো আমি বিশ্বাস কৰো 10 ছেপ্টেম্বৰৰ ভিতৰত আমি ক্ষয় ক্ষতিৰ এখন স্পষ্ট ছবি পাবলৈ সক্ষম হ'ম আৰু তৎকালীনভাৱে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ ৰাইজৰ স্থায়ী পুনৰ সংস্থাপনৰ বাবে আমি নিজকে নিয়োজিত কৰিম এই সময়ছোৱাত গৃহ ঋণ শিক্ষা ঋণ যান বাহন ঋণৰ কিস্তি পৰিশোধত ছমাহ বিৰতি ঋণৰ ম্যাদ বৃদ্ধি কৰা ইন্স্যুৰেন্সৰ দাবীসমূহ নিষ্পত্তি কৰাৰ বাবে আমি দ্ৰুত পদক্ষেপ হাতত লৈছো শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যক্ৰম বিদ্যালয়ৰ পুনৰ নিৰ্মাণ অংগনবাড়ী কেন্দ্ৰসমূহৰ পুনৰ নিৰ্মাণ আৰু ৰাস্তা ঘাটৰ পুনৰ সংস্থাপনৰ কামত আমি নিজকে নিয়োজিত কৰিছো জুলাই মাহত 300 ইউনিট পৰ্যন্ত বিদ্যুতৰ মাচুল ৰেহাই দিয়াৰ উপৰিও
এবছৰৰ মাটিৰ খাজনাৰ পৰাও এই 4খন জিলাক আমি ৰেহাই দিছোঁ। আজি আমি আকৌ এবাৰ আস্থাৰে সৈতে আৰু অত্যন্ত বিশ্বাসেৰে সৈতে বিনম্ৰতাৰে সৈতে আমি ৰাইজক আশ্বাস দিব খোজো যে বানপীড়িত ৰাইজৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত আমি টকা পইচাৰ অভাৱক সন্মুখীন হ'ব নিদিওঁ আৰু আমি সকলো সমস্যাক আমি পিছ পেলাই থৈ আমি এই 4খন জিলাৰ ৰাইজক সম্পূৰ্ণৰূপে আমি সহায় কৰিম। এই দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। NDRFৰ জোৱান, SDRFৰ জোৱান, বায়ু সেনা আৰু সামৰিক বাহিনীয়ে দুৰ্যোগৰ সময়ত কৰা সহায়ৰ বাবে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুৰ্যোগৰ সময়ত চৰকাৰৰ লগতে অসমৰ জনসাধাৰণেও এক অনন্য মানৱীয়তা প্ৰদৰ্শন কৰিলে। স্বেচ্ছাসেৱী সংগঠন, সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান, ব্যৱসায়ী, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী আৰু অসংখ্য সচেতন নাগৰিকে নিজৰ সামৰ্থ্য অনুযায়ী বানপীড়িত ৰাইজৰ কাষত থিয় দিলে। মই সকলোকে আজিৰ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। ৰাজ্যত নতুনকৈ গঠন হ'ব 8খন সমজিলা। খানাপাৰাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচি বৰগাঁও, চাবুৱা লাহোৱাল, খুমটাই, কাটিগড়া, বৰখলাত হ'ব নতুন সমজিলা। ৰঙানদী আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ। এই নতুন সমজিলা কেইখন হ'ব কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিৰ বৰগাঁও, চাবুৱা লাহোৱাল, খুমটাই, কাটিগড়া,